এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ যেহেতু 25 বছৰ মূৰত ভাৰতলৈ উভতিল মুহময়ী অভিনেত্ৰী মমতা কুলকাৰ্ণী বলিউড ত্যাগ কৰি 2000 চনত হঠাতে বিদেশলৈ উৰা মাৰিছিল মমতাই আণ্ডাৰৱৰ্ল্ড ডনৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগ উঠিছিল মমতাৰ বিৰুদ্ধে ড্ৰাগছৰ অবৈধ ব্যৱহাৰ সৈতেও হাঙুৰ খাইছিল মমতাৰ নাম মূলতঃ মহাকুম্ভ মেলাত উপস্থিত থকাৰ বাবে ভাৰতলৈ মমতা কুলকাৰ্ণী বলিউডলৈ উভতি নোযোৱাৰ কথা সদৰি কৰিলে অভিনেত্ৰীগৰাকীয়ে মুম্বাইৰ আদালতে ড্ৰাগছ সৰবৰাহৰ অভিযোগ খাৰিজ কৰাৰ পিছতে মাতৃভূমিলৈ উভতি আহে কৰণ অৰ্জুন চিনেমাৰ বিন্দিয়া পুনৰবাৰ জনাইছো 25 বছৰ মূৰত পুনৰ ভাৰতলৈ উভতি আহিছে মুহময়ী অভিনেত্ৰী মমতা কুলকাৰ্ণী বলিউড ত্যাগ কৰি 2000 চনতে হঠাতে বিদেশলৈ উৰা মাৰিছিল মমতাই আণ্ডাৰৱৰ্ল্ড ডনৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগ উত্থাপন হৈছিল মমতাৰ বিৰুদ্ধে ড্ৰাগছৰ অবৈধ ব্যৱহাৰ সৈতেও জড়িত আছিল মমতাৰ নাম মূলতঃ মহাকুম্ভ মেলাত উপস্থিত থকাৰ বাবে ভাৰতলৈ মমতা উভতি আহিছে বলিউডলৈ উভতি নোযোৱাৰ কথা সদৰি কৰিলে অভিনেত্ৰীগৰাকীয়ে মুম্বাইৰ আদালতে ড্ৰাগছ সৰবৰাহৰ অভিযোগ খাৰিজ কৰাৰ পিছতে মাতৃভূমিলৈ উভতি আহে কৰণ অৰ্জুনৰ চিনেমাৰ বিন্দিয়া নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ